ভাৰতীয় দল চেম্পিয়ন দল আৰু চেম্পিয়নৰ দৰে ঘূৰি আহিলে আৰু জিম্বাবুৱেৰ লগত যি পৰাজয় বৰণ কৰিছিলে আৰু সেই পৰাজয়ৰ প্ৰতিশোধ ল'লে 24 ঘণ্টাৰ ভিতৰতে আৰু দ্বিতীয় মেচখনত ভাৰতীয় দলে জিম্বাবুৱেক 100 ৰানৰ ডাঙৰ ব্যৱধানত পৰাস্ত কৰি সিৰিজত সমতা স্থাপন কৰিলে আৰু 5খনীয়া টি20 সিৰিজত 1-1ত সমতা স্থাপন কৰিলে ভাৰতীয় দলে আৰু প্ৰথম মেচখনত ভাৰতীয় দলে 13 ৰানৰ ব্যৱধানত পৰাজয় হোৱাৰ পিছত যি ধৰণে কামবেক কৰিলে সেয়া নেক্সট লেভেল ক্ৰিকেট আছিল আৰু ভাৰতীয় দলৰ বেটাৰসকলে যি ধৰণে প্ৰথমৰে পৰাই ডমিনেটিং পাৰফৰ্মেঞ্চ কৰিছিল আৰু মেচখন চাই এনে লাগিছিল যেন লাইভ মেচ চলা নাই, হাইলাইট চলি আছিল আৰু ওপৰ-জুপৰি 4 আৰু 6ৰ যি ধুমুহা আহিছিল আৰু ভাৰতীয় বেটাৰসকলৰ এই ধুমুহাৰ আগত জিম্বাবুৱেৰ বলাৰসকলে লাইন লেণ্ড সকলো পাহৰি গৈছিল আৰু আপ্ৰাণ চেষ্টা কৰাৰ পিছতো ভাৰতীয় বেটাৰসকলক ৰুকিব পৰা নাছিলে জিম্বাবুৱেন বলাৰসকলে আৰু মেচখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি 234 ৰানৰ বিশাল পাহাৰ সদৃশ ৰান গঢ়ি তুলিছিল আৰু ইয়াৰ মূলতেই আছিল ভাৰতীয় অপেনাৰ বেটছমেন অভিষেক শৰ্মা। অভিষেক শৰ্মাই প্ৰথম মেচখনত 4টা বলৰ সন্মুখীন কৰি 0 ৰানৰ স্কৰতে আউট হৈছিল আৰু এটা ৰানো কৰিব নোৱাৰা কাৰণে বহু সমালোচকে সমালোচনা কৰা আৰম্ভ কৰিছিল, কিন্তু 24 ঘণ্টাৰ ভিতৰতেই অভিষেক শৰ্মাই দেখুৱাই দিলে নিজৰ ইণ্টেণ্ট আৰু অভিষেক শৰ্মাৰ যি এবিলিটি সকলো দেখুৱাই দিলে। অভিষেক শৰ্মাই যেন ডাঙৰ খেলুৱৈ আৰু ডাঙৰ লেভেলৰ দৰে পাৰফৰ্মেঞ্চ কৰি দেখুৱাই দিলে অভিষেক শৰ্মা। মেচখনত প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে অধিনায়ক শুভমান গিলৰ উইকেট হেৰুৱাৰ পিছত পিচ এনে লাগিছিল যেন টাৰ্ণিং পিচ আৰু বল বাউন্স হোৱা দেখা গৈছিল আৰু তেনে ক্ষেত্ৰত বলাৰসকলে সুবিধা পাইছিলে। ঠিক তেনে সময়ত যি এটা চিচুৱেশ্যন আছিল যে ওপৰ-জুপৰি উইকেট যোৱাৰ আৰু সেই উইকেট যোৱাৰ যি এটা ভয় আছিল আৰু সেই সময়ত ডিফেন্সিভ হিচাপে খেল আগুৱাই লৈ গৈছিলে আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰত জিম্বাবুৱেন বলাৰসকলে যি ধৰণে ডমিনেটিং কৰিছিল আৰু তেনে সময়ত অভিষেক শৰ্মাই ধৈৰ্য সহকাৰে খেলি দলক আগুৱাই লৈ গৈছিলে আৰু পিছলৈ ভাল এটা প্লেটফৰ্ম ছেট হৈছিলে, যাৰ কাৰণে প্ৰথম পাৱাৰ প্লেৰ ভিতৰত ভাৰতীয় দলে এটা উইকেটৰ বিনিময়ত 36 ৰান সংগ্ৰহ কৰিব পাৰিছিলে আৰু ইয়াৰ পিছতে যেন অভিষেক শৰ্মাই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। অভিষেক শৰ্মাৰ যদিও বা এটা চান্স জিম্বাবুৱেন খেলুৱৈসকলে মিছ কৰিছিল। অভিষেক শৰ্মাই যেতিয়া 28 ৰানত খেলি আছিল তেতিয়া জিম্বাবুৱেন ফিল্ডাৰ বেলিংটন মাছাকাটজাই এটা সহজ কেচ এৰি দিছিল আৰু ইয়াৰ পিছতে যেন সেই অভাৰতেই অভিষেক শৰ্মাই 24 ৰান সংগ্ৰহ কৰিছিলে আৰু সেই কেচ মিছ হোৱাৰ পিছতেই ওপৰ-জুপৰি বাকী 5টা বলত বাউণ্ডাৰী কোবাইছিল আৰু অভিষেক শৰ্মাই তেতিয়াৰে পৰাই এক্সেলাৰেটৰ বঢ়াই দিছিল আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰত যি ধৰণে ডিফেন্সিভ মুডত খেলিছিল, কিন্তু পিছলৈ পাৱাৰ প্লে শেষ হোৱাৰ পিছতে যি ধৰণে এটেকিং এপ্ৰ'চত খেলিছিল অভিষেক শৰ্মাই আৰু অভিষেক শৰ্মাৰ এই এপ্ৰ'চৰ ফলতেই ভাৰতীয় দলে 234 ৰান সংগ্ৰহ কৰিব পাৰিছিলে আৰু অভিষেক শৰ্মাই খেল আগুৱাই লৈ যোৱাৰ পিছত 33টা বলত অৰ্ধশতকীয় ইনিংছ খেলিছিল আৰু কেৰিয়াৰৰ দ্বিতীয় মেচতেই অৰ্ধশত ৰান কৰি অভিষেক শৰ্মাই দেখুৱাই দিলে যে ডাঙৰ ডাঙৰ ইনিংছ খেলাৰ ইণ্টেণ্ট আছে আৰু কেৱল মাত্ৰ অৰ্ধশত ৰান কৰাই নহয়, অভিষেক শৰ্মাৰ ৰানৰ যি ভোগ আৰু সেই ভোগ শেষ হোৱা নাছিলে আৰু অৰ্ধশত ৰান কৰাৰ পিছতো যেন ডাঙৰ স্কৰৰ দিশে লৈ যাব লাগে দলক, তেনে ক্ষেত্ৰত অভিষেক শৰ্মাই সম্পূৰ্ণ দায়িত্ব নিজৰ কান্ধত লৈছিলে আৰু ওপৰ-জুপৰি এটেকিং কৰিছিল আৰু এনে লাগিছিল যেন মেচ হাইলাইট চলি আছে। এটা মুহূৰ্ততো এনে লগা নাছিল যেন লাইভ মেচ চলি আছে আৰু প্ৰথম 33টা বলত অৰ্ধশত ৰান কৰাৰ পিছত কেৱল মাত্ৰ 46টা বলৰ ভিতৰতেই শতকীয় ইনিংছ খেলিছিল অভিষেক শৰ্মাই আৰু গুৰুত্বপূৰ্ণ বিষয় হ'ল যে ওপৰ-জুপৰি 3টাকৈ 6 কোবাই 3টা সংখ্যক স্কৰত উপনীত হৈছিল অভিষেক শৰ্মাই আৰু টি20 ক্ৰিকেটত কেৱল মাত্ৰ 2টা মেচ খেলিয়েই শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হ'ল অভিষেক শৰ্মাই। তাৰোপৰি এই ইনিংছত অভিষেক শৰ্মাই 8টাকৈ দীঘলীয়া 6 কোবোৱা দেখা গৈছিল আৰু অভিষেক শৰ্মাৰ উপৰিও মেচখনত ঋতুৰাজ গায়কোৱাডে এংকৰিং ভূমিকা গ্ৰহণ কৰিছিল আৰু প্ৰথমতে উইকেট যোৱাৰ পিছত যি ধৰণে এংকৰিং ভূমিকা গ্ৰহণ কৰি আগুৱাই লৈ যাব লাগিছিল আৰু অভিষেক শৰ্মাক সহযোগ আগবঢ়াব লাগিছিল, তেনে ক্ষেত্ৰত সম্পূৰ্ণৰূপে থিয় হৈ খেলি আছিলে ঋতুৰাজ গায়কোৱাডে আৰু অভিষেক শৰ্মা আৰু ঋতুৰাজ গায়কোৱাডে দুয়ো মিলি 136 ৰানৰ এটা ডাঙৰ পাৰ্টনাৰশ্বিপ কৰিছিলে, যাৰ কাৰণে ভাল এটা প্লেটফৰ্ম ছেট হৈছিলে আৰু শেষলৈ ৰিংকু সিঙে আহি দুৰ্দান্ত ফিনিচিং দিব পাৰিছিলে আৰু কেৱল মাত্ৰ 22টা বলৰ সন্মুখীন কৰি 48 ৰানৰ এটা বিধ্বংসী ইনিংছ খেলিছিলে ৰিংকু সিঙে আৰু প্ৰথমৰে পৰাই যি ধৰণে অভিষেক শৰ্মাই মোমেণ্টাম এটা ক্ৰিয়েট কৰিছিলে আৰু সেই মোমেণ্টাম সম্পূৰ্ণৰূপে ধৰি ৰাখিছিলে ৰিংকু সিঙে আৰু
পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ফিনিচিঙত ভাৰতীয় দলত বৰ্তমানে ৰিংকু সিঙতকৈ যেন কোনেও নাই আৰু ৰিংকু সিঙে ওপৰ-জুপৰি বাৰম্বাৰ প্ৰমাণ কৰি আহিছে আৰু ৰিংকু সিঙে নিজৰ স্থানৰ কাৰণে পুনৰ এবাৰ দাবীদাৰী জনালে আৰু ৰিংকু সিঙে নিজৰ সেই 5 নম্বৰ স্থানখন প্ৰায় নিশ্চিত কৰাৰ দিশে আৰু তাৰোপৰি ভাৰতীয় দলৰ বেটাৰসকলে যি ধৰণে ভাল প্ৰদৰ্শন কৰিছিল আৰু বলাৰসকলেও পিছ পৰি থকা নাই। পাৱাৰ প্লেৰ ভিতৰতে আভেশ খান আৰু মুকেশ কুমাৰে ভাল বলিং কৰিছিল আৰু দুয়ো মিলি বলিঙত এটা কমিউনিকেশ্যন তৈয়াৰ কৰিছিল, যাৰ কাৰণে ওপৰ-জুপৰি ব্ৰেক থ্ৰু দিব পাৰিছিল আৰু আভেশ খানে মেচখনত কেৱল মাত্ৰ 15 ৰান ব্যয় কৰিছিলে 3 অভাৰ স্পেলত আৰু 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল। তাৰ উপৰিও মুকেশ কুমাৰেও 37 ৰান ব্যয় কৰিছিল যদিও 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু পিছলৈ মিডিল অভাৰ্ছত ৰবি বিষ্ণই যি ধৰণে বলিং কৰিছিল প্ৰথম মেচখনত 4 অভাৰ স্পেলত 13 ৰান ব্যয় কৰি 4টা উইকেট লৈছিল আৰু এই মেচখনতো 4 অভাৰ স্পেলত কেৱল মাত্ৰ 11 ৰান ব্যয় কৰিছিল ৰবি বিষ্ণই আৰু 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু ৰবি বিষ্ণই যি ধৰণে ওপৰ-জুপৰি বাৰম্বাৰ নিজকে প্ৰমাণ কৰি আছে, ইয়াৰ পৰাই ভাৰতীয় দলৰ স্পিন বিভাগো আৰু অধিক শক্তিশালী হৈ গৈছে আৰু এই জয়ৰ দ্বাৰাই ভাৰতীয় দলে প্ৰমাণ কৰিলে যে ভাৰতীয় দল চেম্পিয়ন দল আৰু সদায় চেম্পিয়নৰ দৰে পাৰফৰ্মেঞ্চ কৰিব। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ধন্যবাদ।